নমস্কাৰ বন্ধু-বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলো আসাম এণ্ড ইটস পিপলছ আৰু আজি ইয়াৰ পাৰ্ট 8 ভিডিঅ'টো লৈ আহিছো আজি আমি ইয়াত আসামিজ লিটাৰেচাৰ টপ ইম্পৰ্টেন্ট এমচিকিউ সমূহ আলোচনা কৰিম আৰু যিসকল বন্ধু-বান্ধৱীয়ে পোন প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে বা আমাৰ চেনেলৰ লগত জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলো আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে পোন প্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে আজি আমি এই ভিডিঅ'টোৰ যিখিনি এমচিকিউ আলোচনা কৰিম সেই এমচিকিউৰ পিডিএফ খিনি আমি अवेलेबल কৰি দিছো আৰু আমাৰ জ্ঞানৰ পৰিধি টেলিগ্ৰাম চেনেলটোৰ লিংকটো ডেসক্ৰিপচনত দিয়া হ'ব সেই লিংকটোত গৈ পেলাই আপোনালোকে এই ভিডিঅ'টোৰ যিখিনি পিডিএফ আলোচনা কৰিছো সেই পিডিএফটো আপোনালোকে আমাৰ চেনেলৰ পৰা ডাউনলোড কৰি ল'ব পাৰে আমি টেলিগ্ৰাম চেনেলৰ লিংকটো আমাৰ ডেসক্ৰিপচনত দি দিছো আৰু যিসকল বন্ধু-বান্ধৱী আগৰ পাৰফৰ্মেন্স হোৱা আসাম এণ্ড ইটস পিপলৰ ওপৰত থকা আই বাটনটো ক্লিক কৰি পেলাই সম্পূৰ্ণ ভিডিঅ'খিনি চাব পাৰিব প্লেলিষ্টত গৈ পেলাই আমি সেই পিডিএফটোত অকল এমচিকিউ আৰু তাৰ এনসাৰখিনি আলোচনা কৰিছো কিন্তু আজি আমি এই ভিডিঅ'টোত যিখিনি ইম্পৰ্টেন্ট পইণ্ট আলোচনা কৰিম সেই ইম্পৰ্টেন্ট পইণ্টখিনি টেলিগ্ৰাম চেনেলত যেটো আমাৰ পিডিএফ দিয়া হ'ব সেই পিডিএফটোত উল্লেখ নাথাকিব তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰো আৰু এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলো কাৰণ আমি ইয়াত যিবিলাক ইম্পৰ্টেন্ট অপচন ৰিলেটেড পইণ্ট আলোচনা কৰিছো সেইখিনি পিডিএফত নাই তো বন্ধু-বান্ধৱীসকল দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰো বলক এই প্ৰথম প্ৰশ্নটো হৈছে হু কম্পাইলড এণ্ড পাব্লিছড দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনাৰী ইন 1867 1867 চনত অৰ্থাৎ 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান সংকলন কৰি প্ৰকাশ কৰিছিল অপচনসমূহ দিয়া আছে এ অলিভাৰ কাটাৰ অপচন বি মাইলছ ব্ৰনছন অপচন সি হিৰেন গোহাঁই আৰু অপচন ডি হৰেন বিশ্বাস আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মাইলছ ব্ৰনছন এইখিনিতে আহকচোন অকণ আমি এই ডিক্সনাৰী বিষয়ে আলোচনা কৰি লওঁ A dictionary in Assamese and English by Miles Brunson was the first Assamese language dictionary. It was published in the year 1867 from Sivsagar, Assam. কি বুলি কোৱা হৈছে যে মাইলছ ব্ৰনছনৰ দ্বাৰা ৰচিত এখন আছে প্ৰথম অসমীয়া ডিক্সনাৰী আৰু এইটো প্ৰকাশ পাইছিল 1867 চনত শিৱসাগৰৰ পৰা আৰু মাইলছ ব্ৰনছন আছিল এগৰাকী আমেৰিকান বেপ্টিষ্ট মিছনাৰী মাইলছ ব্ৰনছন was an American Baptist missionary. Though a dictionary in Assamese and English was not an etymological dictionary, it contained a good amount of Assamese words with their meanings. এই ডিক্সনাৰীখন বুৎপত্তিগত অভিধান নহলেও ইয়াত কি কৰা হৈছে অসমীয়া শব্দখিনি গৰিষ্ঠ সংখ্যক অসমীয়া শব্দৰ অৰ্থখিনি ইয়াত উল্লেখ কৰা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছো এতিয়া Who was the first editor of the Assamese magazine Jonaki অসমীয়া আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আৰু অপচনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা অপচন বি মাইলছ ব্ৰনছন অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা আৰু অপচন ডি হেমচন্দ্ৰ বৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চন্দ্ৰকুমাৰ আগৰৱালা হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাৰ ৰচক হয়নে তেখেতৰ প্ৰথম অসমীয়া ৰোমান্টিক কবিতা হৈছে বনকুঁৱৰী আৰু এই বনকুঁৱৰী কবিতাটি প্ৰকাশ পাইছিল জোনাকীৰ পাততে আৰু চন্দ্ৰকুমাৰ আগৰৱালা দেৱক কি কোৱা হয় তেওঁ আছিল জোনাকীৰ প্ৰথম সম্পাদক আৰু তেখেতক কোৱা হয় প্ৰতিমাৰ খনিকৰ তেখেতক কোৱা হয় আৰু প্ৰতিমাক লৈ পেলাই লক্ষ্মীনাথ বেজবৰুৱাদেৱে কি কৈছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ এইখিনি খুব গুৰুত্বপূৰ্ণ তো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছো এতিয়া Which one is the first modern Assamese play? কোনখন প্ৰথম আধুনিক অসমীয়া নাটক আৰু অপচনসমূহ দিয়া আছে এ মহাকাল অপচন বি ৰাম নৱমী অপচন সি শিখৰ আৰু অপচন ডি কৃষ্ণ লীলা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ৰাম নৱমী আৰু এই ৰাম নৱমীখন নাটকখন যিখন আছিল এখন প্ৰকাশিত হৈছিল আমাৰ অৰুণোদয় আলোচনীখনিত আৰু অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিল 1846 চনত শিৱসাগৰ মিছনাৰী প্ৰেছৰ পৰা আৰু অৰুণোদয়ৰ প্ৰথম সম্পাদক আছিল প্ৰতিষ্ঠাপক সম্পাদক নাথান ব্ৰাউন এইখিনি খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছো এতিয়া The first drama translated from Sanskrit to Assamese সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ হোৱা প্ৰথম নাটক আৰু অপচনসমূহ দিয়া আছে মহাকাল অপচন বি ৰাম নৱমী অপচন সি শকুন্তলা আৰু অপচন ডি কৃষ্ণ লীলা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শকুন্তলা বা শকুন্তলা 5 নম্বৰ প্ৰশ্নটো হৈছে What is the first Assamese monthly magazine প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখন কি আৰু অপচনসমূহ দিয়া আছে বাহি জোনাকী অৰুণোদয় আৰু বিজুলী ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথম অসমীয়া মাহেকীয়া আলোচনীখন আছিল অৰুণোদয়
আহকচোন অৰুণোদয়ৰ বিষয়ে অকণ আলোচনা কৰি লওঁ অৰুণোদয় হৈছে অসমৰ প্ৰথম অসমীয়া ভাষাৰ সংবাদপত্ৰ তথা আলোচনী অৰুণোদয়তে প্ৰথম দেওধাই অসম বুৰঞ্জী কামৰূপ বুৰঞ্জী আৰু গুণাভিৰাম বৰুৱাৰ আধুনিক নাট ৰাম নৱমী প্ৰকাশ হৈছিল আৰু এই আলোচনী বা সংবাদপত্ৰৰ সম্পাদক আছিল নাথান ব্ৰাউন তেওঁ আছিল প্ৰতিষ্ঠাপক সম্পাদক আৰু এই সংবাদপত্ৰখন 1846 চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰেছৰ পৰা প্ৰথম প্ৰকাশ পাইছিল আৰু এই সংবাদপত্ৰক বা আলোচনীক আধুনিক অসমীয়া ভাষাৰ বাটকটীয়া বুলি ক'ব পাৰি কাৰণ এই আলোচনীৰ পাততে বা এই আলোচনীৰ দ্বাৰা অসমীয়া সাহিত্যৰ ক্ষেত্ৰত এক নতুন যুগৰ সৃষ্টি কৰিছিল আৰু এই অৰুণোদয়ৰ পাততে আনন্দৰাম ঢেকিয়াল ফুকন পণ্ডিত হেমচন্দ্ৰ বৰুৱা গুণাভিৰাম বৰুৱা আদিৰ দৰে বিশিষ্ট সাহিত্যিকসকলে ভুমুকি মাৰিছিল আৰু তেওঁলোক আছিল অখ্ৰীষ্টান লেখক হয়নে আৰু তেওঁলোকে কি আছিল আমাৰ আলোচনী আমি জানো নহয়নে অৰুণোদয় আৰু এই অৰুণোদয়ৰ পাততে তেওঁলোকে লিখিছিল আৰু গুণাভিৰাম বৰুৱাৰ এখন উৎকৃষ্ট আধুনিক নাট ৰাম নৱমী এই আলোচনীতে প্ৰকাশ পাইছিল বা এই সংবাদপত্ৰতে বুলি ক'ব পাৰি 6 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ ডেইলি নিউজ পেপাৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি আৰু অপশ্যনসমূহ দিয়া আছে অপশ্যন এ প্ৰতিদিন অপশ্যন বি দৈনিক অসম অপশ্যন চি দৈনিক বাতৰি আৰু অপশ্যন ডি জগনগণ বা জনগণ আৰু ইয়াৰ অপশ্যনটো হৈছে ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যনসমূহৰ ভিতৰত দৈনিক বাতৰি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া Who translated the drama Shakuntala from Sanskrit to Assamese? Shakuntala নাটকখন সংস্কৃতৰ পৰা অসমীয়ালৈ কোনে অনুবাদ কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে হিমাংশু দাস ৰাচনা বৰুৱা দিলীপ বৰা লম্বোধৰ বৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লম্বোধৰ বৰা 8 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 8 নম্বৰ প্ৰশ্নটো হৈছে Who is the first Assamese lady to win জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন অপশ্যনসমূহ দিয়া আছে এ নলিনীবালা দেৱী অপশ্যন বি পূজা বৰুৱা অপশ্যন চি মামণি ৰয়ছম গোস্বামী আৰু অপশ্যন ডি হীৰা শৰ্মা আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো যে তেওঁ হৈছে মামণি ৰয়ছম গোস্বামী অপশ্যন চি আৰু মামণি ৰয়ছম গোস্বামীৰ নাম হৈছে ইন্দিৰা গোস্বামী বুলি মামণি ৰয়ছম গোস্বামীক জনা যায় আৰু মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া একেবাৰে সহজ প্ৰশ্ন Who is called কলাগুৰু বুলি কাক জনা যায় অপশ্যনসমূহ দিয়া আছে এ ৰঘুনাথ চৌধুৰী অপশ্যন বি ৰাচনা বৰুৱা অপশ্যন ডি দিলীপ বৰা আৰু অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা আমি সকলোৱে জানো কলাগুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 10 নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য একাডেমী এৱাৰ্ড উইনিং বুক দেওলাংখুই ইজ ৰিটেন বাই সাহিত্য একাডেমী বঁটা লাভ কৰা গ্ৰন্থ দেওলাংখুইৰ ৰচক কোন আমি জানো যে দেওলাংখুই যি গ্ৰন্থই সাহিত্য একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু এই গ্ৰন্থৰ ৰচক কোন বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে ৰাচনা বৰুৱা অপশ্যন বি বিপাশা বৰা অপশ্যন চি অনুৰাধা শৰ্মা আৰু অপশ্যন ডি ৰীতা চৌধুৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰীতা চৌধুৰী আহকচোন আমি দেওলাংখুইৰ বিষয়ে অকণ আলোচনা কৰি লওঁ এইখিনি মনত ৰাখিব যে দেওলাংখুই বন্ধু-বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে এই উপন্যাসখনে 2008 বৰ্ষত সাহিত্য একাডেমী বঁটা লাভ কৰে আৰু দেওলাংখুই হৈছে ডক্টৰ ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন বুৰঞ্জীমূলক উপন্যাস দেওলাংখুই মানে দেওলগা তৰুৱাল ইয়াত জোঙাল বলহুৰ হাতত থকা দেওলাংখুইৰ কথা কোৱা হৈছে 11 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া The smallest among the books written by Shankardeva is তলত উল্লেখ কৰা সকলৰ ভিতৰত শংকৰদেৱৰ আটাইতকৈ সৰু গ্ৰন্থখনৰ নাম কি এটোটো আমি সকলোৱে জানে একেবাৰে সহজ প্ৰশ্ন নহয়নে আৰু অপশ্যনসমূহ দিয়া আছে কালিয়া দমন কীৰ্তন ঘোষা নান অফ দ্য এভৱ আৰু অপশ্যন ডি গুণমালা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুণমালা হৈছে শংকৰদেৱৰ গ্ৰন্থসমূহৰ ভিতৰত আটাইতকৈ সৰু গ্ৰন্থ 12 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া Yatrikar Jatra is the first Assamese translation of an English novel. Novel is Yatrikar Jatra হৈছে এখন ইংৰাজী উপন্যাসৰ প্ৰথম অসমীয়া অনুবাদ আৰু এই উপন্যাসখন আছিল বা হ'ল অপশ্যনসমূহ দিয়া আছে ৰোমিও জুলিয়েট লাইফ ইজ বিউটিফুল পিলগ্ৰিমছ প্ৰগ্ৰেছ নান অফ দ্য এভভ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি পিলগ্ৰিমছ
progress এইখিনি মনত ৰাখিব 1848 চনত ডক্টৰ নাথান ব্ৰাউনে অৰুণোদয় জন বুনিয়ানৰ তীৰ্থযাত্ৰীৰ প্ৰগতিৰ অসমীয়া অনুবাদক যাত্ৰীকৰ যাত্ৰাৱলী ধাৰাবাহিক ৰূপে ৰূপায়ণ কৰে আৰু ই আছিল অসমীয়া পাঠকৰ বাবে উপন্যাসৰ প্ৰথম সোৱাদ এই পিলগ্ৰিমছ প্ৰগ্ৰেছ যাক যাত্ৰীকৰ যাত্ৰা বুলি অসমীয়ালৈ অনুবাদ কৰিছিল আৰু এইখনে কি কৰিছিল প্ৰথম আমাৰ অসমীয়া পাঠকক উপন্যাসৰ প্ৰথম সোৱাদ এইখনে দিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 13 নম্বৰ প্ৰশ্নটো হৈছে আসাম ভ্যালী লিটাৰেৰী এৱাৰ্ড ইজ গিভেন বাই অসম উপত্যকা সাহিত্যিক বঁটা প্ৰদান কৰে কোনে অপচনসমূহ দিয়া আছে এ গভৰ্ণমেণ্ট অফ আসাম অপচন বি মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট অপচন বি UBPS আৰু অপচন ডি পাব্লিকেশ্যন বোৰ্ড অফ আসাম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি মেগৰ এডুকেশ্যনেল ট্ৰাষ্ট এইখিনি মনত ৰাখিব যে উইলিয়ামছন মেগৰ এডুকেশ্যনেল ট্ৰাষ্টে এই বঁটা আসাম ভ্যালী বঁটা প্ৰদান কৰে আৰু প্ৰথম এই বঁটা প্ৰাপক বা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা ব্যক্তিগৰাকী আছিল ভৱেন্দ্ৰনাথ শইকীয়া আৰু এই বঁটা প্ৰথম অৱস্থাত প্ৰথমবাৰৰ বাবে দিয়া হৈছিল কিমান চনত 1990 চনত ফাৰ্ষ্ট আসাম ভ্যালী লিটাৰেৰী এৱাৰ্ড উইনাৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ফাৰ্ষ্ট awarded 1990 ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 14 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ ৰামধেনুৰ প্ৰথম সম্পাদক কোন আৰু অপচনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা ৰাচনা বৰুৱা অপচন চি দিলীপ বৰা আৰু অপচন ডি হৈছে ইন্দ্ৰকমল বেজবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইন্দ্ৰকমল বেজবৰুৱা এইখিনি মনত ৰাখিব যে ৰামধেনু আছিল 1950 চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ পোৱা এখন অসমীয়া আলোচনী ৰংঘৰ নামৰ শিশু আলোচনীখনৰ বিলোপ ঘটাই ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হয় মানে কি হৈছিল যে প্ৰথম অৱস্থাত ৰংঘৰ নামৰ এখন শিশু আলোচনী আছিল আৰু এই শিশু আলোচনীখনৰ বিলোপ ঘটাই পেলাই তাৰ ঠাইত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হয় আৰু ইয়াৰ সম্পাদনা কোনে কৰিছিল ইন্দ্ৰকমল বেজবৰুৱাদেৱে আৰু 1950 চনত ইয়াৰ প্ৰকাশ পাইছিল 1950 চনৰ পৰা ৰামধেনু আলোচনীখন প্ৰকাশ পাইছিল 15 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটো হৈছে when was the বড়ো সাহিত্য সভা established বড়ো সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অপচনসমূহ দিয়া আছে 1917 1947 1985 আৰু 1952 আমি সকলোৱে জানো যে বড়ো সাহিত্য সভা 1952 চনত প্ৰতিষ্ঠা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া হু ফাৰ্ষ্ট প্ৰিন্টেড কীৰ্তন ঘোষা কোনে প্ৰথম ছপা কৰিছিল অপচনসমূহ দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱা হৰিবিলাস আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা আৰু ইন্দ্ৰকমল বেজবৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি হৰিবিলাস আগৰৱালা কোন আছিল আহকচোন তাৰ বিষয়ে অকণ আলোচনা কৰি লওঁ হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল হৰিবিলাস আগৰৱালা হৈছে প্ৰসিদ্ধ গীতিকাৰ নাট্যকাৰ লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ককা দেউতাক আৰু জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আমি জানো নহয়নে চন্দ্ৰকুমাৰ আগৰৱালা তো জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক তথা সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰতিষ্ঠাপক সদস্য চন্দ্ৰকুমাৰ আগৰৱালাৰ পিতৃ আছিল হৰিবিলাস আগৰৱালা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁ আছিল ককা দেউতাক ঠিক আছে 17 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 17 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ৰাইটাৰ অফ দ্য বুক পবিত্ৰ অসম নামৰ গ্ৰন্থখনৰ লেখক কোন আৰু অপচনসমূহ দিয়া আছে মহেশ্বৰ নেওগ মৃণাল তালুকদাৰ হেমচন্দ্ৰ গোস্বামী আৰু হীৰেণ গোহাঁই ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ মহেশ্বৰ নেওগ পবিত্ৰ অসম নামৰ গ্ৰন্থখনৰ ৰচক হৈছে মহেশ্বৰ নেওগ 18 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া What was the ancient name of Assam mentioned Ramayana and Mahabharata ৰামায়ণত আৰু মহাভাৰতত প্ৰাচীন অসমৰ নাম কি বুলি উল্লেখ আছে আৰু ইয়াৰ অপচনসমূহ হৈছে প্ৰাগজ্যোতিষপুৰ মাণ্ডালায়া কমতাপুৰ আৰু কামৰূপ আমি সকলোৱে জানো যে ৰামায়ণ আৰু মহাভাৰতত অসমৰ নাম প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ আছে অপচন এ আৰু প্ৰাগজ্যোতিষপুৰ হৈছে পূব দিশত জ্যোতিষ চৰ্চা কৰা নগৰ হয়নে আৰু প্ৰা শব্দৰ অৰ্থ হৈছে পূব আৰু জ্যোতিষ শব্দৰ অৰ্থ হৈছে গ্ৰহ নক্ষত্ৰৰ অনুসৰি মানুহৰ ভাগ্য গণনা কৰা বিদ্যা ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 19 নম্বৰ প্ৰশ্নটো হৈছে হু ট্ৰান্সলেটেড মহাভাৰত ইন আছামিজ মহাভাৰত অসমীয়ালৈ কোনে অনুবাদ কৰিছিল অপচনসমূহ দিয়া আছে শংকৰদেৱ ৰাম সৰস্বতী হেমচন্দ্ৰ গোস্বামী আৰু অপচন ডি হীৰেণ গোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
ৰাম সৰস্বতী আৰু ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি আমি সকলোৱে জানো নহয়নে ৰাম সৰস্বতী অসমীয়া হৈছে অসমৰ হৈছে তেওঁ ব্যাস অসমৰ ব্যাস অসমীয়া ব্যাস বুলি তেওঁক কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ ২৩ নম্বৰ প্ৰশ্ন দানবীৰ টাইটেল ৱাজ গিভেন টু এ টি প্লান্টাৰ অফ দ্য আছামিজ পাৰ্চন হু ৱাজ হি দানবীৰ বুলি এজন চাহ ৰোপণকাৰীক এই উপাধিটো প্ৰদান কৰা হৈছিল আৰু তেওঁ কোন আছিল বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে তৰুণ গগৈ ৰাধা গোবিন্দ বৰুৱা ৰামনাথ চৰকাৰ আৰু ৰাধাকান্ত হেণ্ডিক আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ৰাধাকান্ত হেণ্ডিক হয়নে আৰু ৰাধা গোবিন্দ বৰুৱাক কি বুলি কোৱা হয় লায়ন মেন অফ আছাম বুলি কোৱা হয় হয়নে আৰু 21 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া হু ইজ দ্য ফাদাৰ অফ আছামিজ প্ৰজ অসমৰ কি বুলি কৈছে যে গদ্য অসমীয়া গদ্যৰ পিতৃ বুলি কাক কোৱা হয় আৰু অপশ্যনসমূহ দিয়া আছে শংকৰদেৱ ৰাম সৰস্বতী ভট্টদেৱ হীৰেণ গোহাঁই আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভট্টদেৱ আৰু ভট্টদেৱৰ সম্পূৰ্ণ নামটো বা আচল নামটো আছিল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য ঠিক আছে 22 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 22 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাদাৰ অফ আছামিজ শ্বৰ্ট ষ্টৰিজ অসমীয়া চুটিগল্পৰ পিতৃ বুলি কাক কোৱা হয় অপশ্যনসমূহ দিয়া আছে শংকৰদেৱ অনিল বৰুৱা ভট্টদেৱ আৰু লক্ষ্মীনাথ বেজবৰুৱা ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো ক'বই নালাগে নহয়নে লক্ষ্মীনাথ বেজবৰুৱা আহকচোন আজি আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে অকণ আলোচনা কৰোঁ বহলভাৱে আমাৰ কনফিউজন লাগি থাকিব পাৰে বা আমি পাহৰি থাকিবও পাৰোঁ নহয়নে তো ঠিক আছে আজি আমি এই ভিডিঅ'টোত লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে অকণ আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে কিন্তু যিয়ে নহওক বন্ধু বান্ধৱীসকল আপোনালোকে যিমানখিনি আমি ৰিভাইজ কৰিব পাৰোঁ অকল MCQ পঢ়িলেতো গোটেইখিনি কৰিব নোৱাৰি ন সেইকাৰণে ৰিভিজনো হ'ব পাৰে সেইকাৰণে আহকচোন অকণ আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আলোচনা কৰি লওঁ লক্ষ্মীনাথ বেজবৰুৱাক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ৰসৰাজ উপাধি প্ৰদান কৰিছিল এইটো খুব গুৰুত্বপূৰ্ণ প্ৰায় সোধা হয় পৰীক্ষাসমূহত যে লক্ষ্মীনাথ বেজবৰুৱাক কোনে ৰসৰাজ উপাধি প্ৰদান কৰিছিল তেওঁক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীয়ে ৰসৰাজ উপাধি প্ৰদান কৰিছিল আৰু 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয় ইয়াৰ পিছত চাওঁ ৰত্নকান্ত বৰকাকতিদেৱৰ দ্বাৰা সাহিত্যৰথী অভিধা প্ৰদান কৰা হয় তেওঁক ৰত্নকান্ত বৰকাকতিদেৱে সাহিত্যৰথী উপাধি বা অভিধা প্ৰদান কৰিছিল বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে লক্ষ্মীনাথ বেজবৰুৱাৰ দেৱৰ আত্মজীৱনীখনৰ নাম খুব গুৰুত্বপূৰ্ণ আৰু তেওঁৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোঁৱৰণ আৰু 1909 চনত তেওঁ বাঁহী আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰি উলিয়াইছিল বাঁহী আলোচনী 1909 চনত প্ৰকাশ পাইছিল আৰু তাৰ সম্পাদনা কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰাই ৰচিত যিসকল বন্ধু বান্ধৱীয়ে আমাৰ চেনেলৰ লগত প্ৰথমবাৰৰ বাবে জড়িত হৈছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ জোনাকী আলোচনীৰ ৪ৰ্থ বছৰৰ ৪ৰ্থ সংখ্যাত প্ৰকাশিত বেজবৰুৱাৰ লিখা সেউতী গল্পটোকে প্ৰথমটো অসমীয়া চুটি গল্প আখ্যা দিয়া হয় সেউতী গল্পটো হৈছে জোনাকী কটত প্ৰকাশ পাইছিল আৰু এই গল্পটোকে প্ৰথম অসমীয়া চুটি গল্প আখ্যা দিয়া হৈছে আৰু জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত লিটিকাই নামৰ প্ৰথম প্ৰকাশন তেওঁ প্ৰকাশ কৰি উলিয়াইছিল ইয়াৰ পিছত বেজবৰুৱাৰ জীৱনকালত 3খন সংকলন গল্পপুথি হিচাপে প্ৰকাশ কৰিছিল সেইকেইখনৰ বৰ্ষ অনুযায়ী ক্ৰমটো হৈছে সুৰভি 1909 চনৰ জানুৱাৰী মাহত প্ৰকাশ পাইছিল সাধুকথাৰ কুকি 1910 চনত প্ৰকাশ পাইছিল আৰু জোনবিৰি 1913 চনত প্ৰকাশ পাইছিল আনহাতে মৰণোত্তৰভাৱে প্ৰকাশিত তেওঁৰ গল্পৰ পুথিখন হৈছে কেহুকলি ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ আৰু 18শ শতিকাৰ শেষৰ ফালে সংগঠিত হোৱা দ্বন্দ্ব দুহৰ পটভূমিত বেজবৰুৱাই 1891 চনত পদুম কুঁৱৰী নামৰ উপন্যাসখন লিখিছিল 1909 চনত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰি প্ৰকাশ কৰা বাঁহী আলোচনীত মোৰ দেশ নামেৰে গীত এটি প্ৰকাশিত হয় এইটো খুব গুৰুত্বপূৰ্ণ আৰু এই গীতটোৰ শিৰোনাম আছিল অ মোৰ আপোনাৰ দেশ শীৰ্ষ আছিল অ মোৰ আপোনাৰ দেশ আৰু 1928 চনত তেজপুৰত বহা অসম ছাত্ৰ সন্মিলনত এই গীতটিক জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হয় অ মোৰ আপোনাৰ দেশক কেতিয়া জাতীয় সংগীত হিচাপে গ্ৰহণ কৰা হৈছে এইটো খুব গুৰুত্বপূৰ্ণ 1928 চনত আৰু গীতটি বেজবৰুৱাৰ কদমকলি নামৰ গ্ৰন্থখনে সন্নিৱিষ্ট কৰা হৈছে আৰু এই গীতটিৰ সুৰকাৰ হৈছে কমলা প্ৰসাদ আগৰৱালা আৰু লক্ষ্মীনাথ বেজবৰুৱা 1924 চনৰ গুৱাহাটী অধিৱেশনত তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল 23 নম্বৰ প্ৰশ্নলৈ আমি আহিছোঁ এতিয়া হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ICS প্ৰথম অসমীয়া ICS কোন অপশ্যনসমূহ দিয়া আছে নয়নমণি কলিতা আনন্দৰাম বৰুৱা ভট্টদেৱ লক্ষ্মীনাথ বেজবৰুৱা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দৰাম বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া
কীৰ্তন বাই শংকৰদেৱ ইজ এডাপশ্যন ফ্ৰম দ্য কীৰ্তন শংকৰদেৱে ক'ৰ পৰা সংযোজন কৰিছিল বা অভিযোজন কৰিছিল আৰু অপশ্যনসমূহ দিয়া আছে ৰামায়ণ হস্তি বিদ্যানাথ ভাগৱত আৰু মহাভাৰতা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ভাগৱত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া The first Assamese who won Arjun Award অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া কোন বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে অৰুণ শৰ্মা আনন্দৰাম বৰুৱা ভোগেশ্বৰ বৰুৱা আৰু অপশ্যন ডি বেদান্ত কলিতা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভোগেশ্বৰ বৰুৱা আহকচোন আমি ভোগেশ্বৰ বৰুৱাৰ বিষয়ে অকণ আলোচনা কৰি লওঁ এইখিনি মনত ৰাখিব যে ভোগেশ্বৰ বৰুৱা হৈছে ভাৰতৰ এগৰাকী আগশাৰীৰ খেলুৱৈ তথা প্ৰশিক্ষক তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া বৰুৱাৰ জন্ম হৈছিল 3 ছেপ্টেম্বৰ 1940 চনত শিৱসাগৰত আৰু 1966 চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত তেওঁ 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে আৰু প্ৰতিযোগিতাত তাৰ নতুন অভিলেখ তেওঁ স্থাপন কৰে আৰু এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া আৰু সেই বছৰতে অৰ্থাৎ 1966 চনত তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয় অসম চৰকাৰে তেওঁৰ প্ৰতি সন্মান দেখুৱাই প্ৰতি বছৰে 3 ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে ৰাজ্যজুৰি বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰি আহিছে আমি সকলোৱে জানো নহয়নে 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া 26 নম্বৰ প্ৰশ্ন হস্তি বিদ্যানাথ ৱাজ কম্প'জড ডিউৰিং দ্য ৰেইন অফ কাৰ শাসনকালত হস্তি বিদ্যানাথ গ্ৰন্থখন কম্প'জ কৰা হৈছিল আৰু অপশ্যনসমূহ দিয়া আছিল শিৱসিংহা নৰনাৰায়ণ গদাধৰ সিংহ আৰু ৰুদ্ৰসিংহ ইয়াৰ শুদ্ধ উত্তৰটো আছে অপশ্যন এ শিৱসিংহ নৰনাৰায়ণৰ আচল নামটো আছিল মল্লদেৱ আমি সকলোৱে জানো আৰু গদাধৰ সিংহ সতী জয়মতীৰ স্বামী আছিল আৰু গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল নহয়নে আৰু ধুধৰ আলি কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই ৰুদ্ৰসিংহক আমি চিনি পাওঁ নহয়নে তেওঁ লাইকৱাৰ হিচাপে জনাজাত আছিল আৰু নাম ডাঙৰ শিলৰ সাঁকো ৰুদ্ৰসিংহই নিৰ্মাণ কৰিছিল 27 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া দ্য ফাৰ্ষ্ট আছামিজ হু ৱন জ্ঞানপীঠ এৱাৰ্ড জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া কোন আছিল বুলি সোধা হৈছে অপশ্যনসমূহ দিয়া আছে এ হীৰেণ গোহাঁই অপশ্যন বি অজয় প্ৰীতম অপশ্যন চি মৌচুম গগৈ আৰু অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আমি সকলোৱে জানো 1979 চনত তেওঁ জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল তেওঁ মৃত্যুঞ্জয় উপন্যাসখনৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিবলৈ সক্ষম হৈ পৰিছিল আৰু 1961 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ইয়াৰইংগম গ্ৰন্থখনৰ বাবে 28 নম্বৰ প্ৰশ্নলৈ আমি আহিছোঁ এতিয়া হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ অফ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰোঁতা কোন আছিল বুলি কোৱা হৈছে অপশ্যনসমূহ দিয়া আছে মাধৱ কন্দলী শংকৰদেৱ মাধৱদেৱ আৰু ৰুদ্ৰসিংহ আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো মাধৱ কন্দলী তেওঁক অপ্ৰমাদী কবি বুলিও কোৱা হয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল আৰু তেওঁ বাল্মীকিৰ ৰামায়ণখন অসমীয়ালৈ অনুবাদ কৰিছিল প্ৰান্তীয় ভাষাত তেওঁৰ আছিল অসমীয়া অনুবাদ আৰু তেওঁ 7টা কাণ্ড ৰামায়ণ ৰচনা কৰিছিল যদিও পাছত 2টা কাণ্ড পোৱা নগৈছিল আৰু আদিকাণ্ড আৰু উত্তৰাকাণ্ড আদিকাণ্ড সংযোগ কৰিছিল মহাপুৰুষ মাধৱদেৱে আৰু উত্তৰাকাণ্ড সংযোগ কৰিছিল শংকৰদেৱে আৰু এই 2টা কাণ্ড সংযোগ কৰাৰ পিছত সেই ৰামায়ণখন পূৰ্ণৰূপ লাভ কৰে আৰু আমি ইতিমধ্যে আলোচনা কৰিলোঁ যে অপ্ৰমাদী কবি বুলি তেওঁক কোৱা হয় আৰু শংকৰদেৱে এই অভিধাটো দিছিল শংকৰদেৱে আৰু মাধৱ কন্দলীয়ে মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল ঠিক আছে এইটো খুব গুৰুত্বপূৰ্ণ 29 নম্বৰ প্ৰশ্নটোলৈ আমি আহিছোঁ এতিয়া আৰু তেওঁক কোৱা হয় প্ৰাশংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য কবি 29 নম্বৰ প্ৰশ্নটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ছেক্ৰেটাৰী অফ অসম সাহিত্য সভা অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক কোন আছিল অপশ্যনসমূহ দিয়া আছে পৰমানন্দ ৰাজবংশী শৰৎচন্দ্ৰ গোস্বামী নগেন শইকীয়া আৰু অপশ্যন ডি অনুৰাধা শৰ্মা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শৰৎচন্দ্ৰ গোস্বামী আৰু প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশনখন ক'ত বহিছিল শিৱসাগৰত বহিছিল আৰু 1917 চনত প্ৰথম সভাপতি গম পালোৱেই পদ্মনাথ গোহাঁই বৰুৱা সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় আছে যোৰহাটত আৰু অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়টোৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন 30 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি একেবাৰে শেষৰ প্ৰশ্ন এইটো আমাৰ What is the first Assamese romantic poem? অপশ্যনসমূহ দিয়া আছে বন কুঁৱৰী সুগন্ধি পখিলা বিহগী আৰু অপশ্যন ডি হাঁহি আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো সেইটো হৈছে বন কুঁৱৰী আৰু এই বন কুঁৱৰীৰ ৰচক কোন আছে চন্দ্ৰকুমাৰ আগৰৱালা আৰু চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় আৰু প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ বুলি কোনে কৈছিল লক্ষ্মীনাথ বেজবৰুৱাদেৱে ঠিক আছে আৰু তেওঁ আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক 1889 চনত
এই জোনাকীখন প্ৰকাশ পাইছে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে মোৰ মৰমৰ সমূহ বন্ধু বান্ধৱীলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ যিসকল বন্ধু বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ থেংক ইউ ধন্যবাদ